সকলো প্ৰশিক্ষকৰ কাৰণেই হওক বা আপুনি ৰাজস্থান ৰয়েলছৰ লগত জড়িত হৈ আছে আপোনাৰ কাৰণে প্ৰতিগৰাকী খেলুৱৈ আপোনাৰ কাৰণে সমান তথাপিও আমি গুৱাহাটী বা অসমৰ কাৰণে এটা আৱেগ থাকে ৰিয়ান পৰাগৰ প্ৰতি আৱেগ থাকে ৰিয়ান পৰাগৰ এবাৰ পৰিচয় দুটা হৈছে প্ৰথম পৰিচয় আগতে ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল যদিও এবাৰ ৰাজস্থান ৰয়েলছৰ হৈ খেলিব এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ যিটো পৰিচয় তেওঁ দুইটা ফৰ্মেটত তেওঁ ডেবিউ কৰিছে আৰু এবাৰ তেওঁ অধিনায়কৰ দায়িত্ব লাভ কৰিছে তিনিখন মেটছৰ কাৰণে ৰিয়ান পৰাগৰ কেনেকৈ ধৰণে আপোনালোকে আগুৱাই দিলে কাৰণ তাত বহুত জয়ছোৱাল আছিল বা বিভিন্ন ধৰণৰ খেলুৱৈ অভিজ্ঞ খেলুৱৈ আছিল ৰিয়ান পৰাগৰ যথেষ্ট টেলেণ্ট আছে কিন্তু ৰিয়ান পৰাগৰ নামে কিয় আগলৈ আহিল সেইটো কথা জানিব বিচাৰিছোঁ এই ডিচিশ্যনটো আমাৰ কোচিং ষ্টাফে লৈছে এই ডিচিশ্যনটো আমাৰ লৈছে সাংগাকাৰা আৰু ৰাহুল দ্ৰাবিড়ে আৰু কেপ্টেইন যোনজন কেপ্টেইন এতিয়াও আছে আমাৰ সঞ্জু চেমছন চ' সঞ্জু চেমছনৰ বিহনে মানে ষ্টেণ্ডিং কেপ্টেইনটো হৈছে আমাৰ ৰিয়ান পৰাগ ৰিয়ানৰ এইটো খুব ডাঙৰ অপৰচুনিটি সি অপৰচুনিটি ল'ব লাগে আৰু সেই অপৰচুনিটি লৈ পেলাই সি আমাৰ টীমটো আগবঢ়াব লাগে টীমৰ কথা ভাবি যদি ৰিয়ানে খেলে তেতিয়া ৰিয়ানৰো উন্নতি হ'ব এই ৰাহুল দ্ৰাবিড় আৰু সাংগাকাৰাৰ খুব ডাঙৰ গুণ তেওঁ শিকিব লাগে দুটা মানে বহুত গুণ আছে কিন্তু দুটা খুব ইম্পৰ্টেণ্ট এটা হৈছে ফ'কাছ দুটা হৈছে হিউমিলিটি এই বস্তুটো মানে হিউমিলিটি বোলো বস্তুটো শিকিব লাগে খুব চাৰ্কাষ্টিক দি মানুহে কিছুমানে কয় যে ৰিয়ান বহুত য়াং আছে কিন্তু আমি তাক বহুত দিনৰ পৰা ছাপোৰ্ট কৰি আছোঁ মই ভাবোঁ যে ৰিয়ানৰ এইটো অপৰচুনিটি লিডাৰশ্বিপত তেওঁ লিডাৰশ্বিপ যদিও মানে কেপ্টেইন নাছিলে তাৰ ভিতৰতে টীমৰ মাজতে লিডাৰশ্বিপ আছিলে সেইকাৰণে বোধহয় আমাৰ কোচ চিফ কোচ ডাইৰেক্টৰ ক্ৰিকেটে তেওঁক চিলেক্ট কৰি আগবঢ়াইছে কিন্তু ৰাজস্থান ৰয়েলছৰ এটা খুব ইম্পৰ্টেণ্ট আমি য়াং মানুহ কেচ দেম য়াং মেক দেম গ্ৰ' কিন্তু আমাৰ টীমটোও য়াং আৰু আমি এক্সপেৰিমেণ্ট কৰি য়াং বস্তু লৈ পেলাই এতিয়া গুৱাহাটীত খেলাটো এইটোতো য়াং ফিল্ড হয় IPL কাৰণে এইটো আমি তিনিবাৰ আহিলোঁ সেইটো য়াং ফিল্ডত যদি আমি ছাপোৰ্ট নকৰোঁ তেতিয়া আমাৰ টেলেণ্ট কেনেকৈ বাঢ়িব সেইকাৰণে ৰিয়ান এটা গুড এক্সাম্পল অফ হাউ নৰ্থ ইষ্টাৰ্ণ পিপল আছামৰ পিপল আৰু আগবাঢ়ি আহিব লাগে যাতে তেহেঁতে জানে যে চবৰে চান্স থাকে এণ্ড ইফ দে ৱান্ট দে কেন ডু ইট আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াত দ্বিতীয়খন মেটছ অনুষ্ঠিত যিটো হ'ব CSK আজিৰ তাৰিখত বিশ্ব ক্ৰিকেটৰে হওক IPLৰে হওক এটা ব্ৰেণ্ড মহেন্দ্ৰ সিং ধোনী আহিব ৰাজস্থানৰ ঘৰুৱা খেলপথাৰত মহেন্দ্ৰ সিং ধোনীৰ খেল চাবৰ কাৰণে দৰ্শকো যথেষ্ট আমি দেখা পাইছোঁ টিকেট কাউণ্টাৰবিলাকত যথেষ্ট ভিৰ মহেন্দ্ৰ সিং ধোনীক চাবৰ কাৰণে সেইটো এটা ভাল প্লাছ পইণ্ট বিশেষকৈ অনুৰাগীসকলৰ কাৰণে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা তেওঁ অৱসৰ ল'লে কিন্তু মহেন্দ্ৰ সিং ধোনীৰ খেল গুৱাহাটীত চাবলৈ পাব কেনেকুৱা ধৰণে আপোনালোকেও সেই দিনটোলৈ অপেক্ষা কৰিছে আমি যেতিয়া IPL আৰম্ভ কৰোঁ তাৰমানে ৰাজস্থান ৰয়েলছ আমি ভাবিছিলোঁ যে ইয়াত আমাৰ ছাপোৰ্ট নহ'ব গভমেণ্টৰে হওক বা আমাৰ স্পেক্টেটৰে হওক এই দুইটাৰে ইমান ছাপোৰ্ট পালোঁ BCCI ভাবি চাইছে যে আৰু এই IPLটো কেনেকৈ ষ্ট্ৰং কৰোঁ নৰ্থ ইষ্টত যদিও অলপ কষ্ট আহিবলৈ BCCI ছাপোৰ্ট নোহোৱাহেঁতেন নহয় আৰু এইটোৰ লিডাৰশ্বিপ আমাৰ দেৱজিৎ শইকীয়াই মানে ছেক্ৰেটাৰী BCCI হোৱাৰ কাৰণে আমাক IPLৰ আগত ছাপোৰ্ট কৰিছে এতিয়া IPLৰ মানে টীম যোনবোৰ চেম্পিয়নশ্বিপ টীম যদিও চবেই চেম্পিয়নশ্বিপ টীম কিন্তু ইমান মানে পপুলাৰ মহেন্দ্ৰ সিং ধোনী আৰু ইমান পপুলাৰ KKR মানে তেওঁৰ টীম মানে লাষ্ট ইয়েৰৰ উইনাৰ এই দুটা টপ টীম অনাটো মানে ফুল ক্ৰেডিট টু BCCI এণ্ড দ্য কাৰেণ্ট ছেক্ৰেটাৰী এণ্ড ACA ফৰ একমডেটিং দেম